নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি মোৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট শংকৰী কৃষ্টি সাধক তথা শ্ৰী শ্ৰী ডিচিএল সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত হেমকান্ত মহন্তদেৱ নমস্কাৰ শ্ৰীযুত মহন্তদেৱ প্ৰথমে মোৰ আজি এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আজি মই আপোনাৰ পৰা শংকৰী কৃষ্টি বিশেষকৈ অসমৰ গৌৰৱ সত্ৰসমূহৰ বিষয়ে কিছু কথা জনাৰ প্ৰয়াস কৰিম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহি ব্ৰহ্মাণ্ড কভেদি এই দৰ্শকসকল আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি যিকেইটা কথা আপোনালোকে বিচাৰিছে সেই ৰাইজে বিচাৰিছে সেই কথাকেইটা ক'বৰ কাৰণে আমি উপযুক্ত নহয় তথাপিতো এই চেনেলে বিচৰাৰ কাৰণে আপোনালোকৰ অনুৰোধ মানি আমি ইয়াত আজি সেই কিছু কথা ক'ম তাতে আগা পিছাও হ'ব পাৰে বহাদুটাও হ'ব পাৰে সকলো যাতে দৰ্শকসকলে মাৰ্জনা কৰে প্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে এজন চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো সত্ৰ সংস্কৃতিৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ পৰিব বাৰু আমাৰ সত্ৰ সংগতি হেৰিটো আমাৰ তেজতে আছে মই শ্ৰী শ্ৰী ডিচিএল সত্ৰতে জন্ম হৈছিলোঁ সৰুৰে পৰাই মই সেই সত্ৰৰ আচ বাচ সকলো অনুভৱ কৰি মেধি মুক্তিয়াৰ এই সকলৰ যিবিলাক চলন ফুৰণ চাই তেতিয়াৰ পৰাই এটা মনত ধাউতি আহিল যে এই সত্ৰৰ পৰিস্থিতিবিলাক ডাঙৰ হ'লে আমিও ল'ব লাগিব সাধাৰণতে দেখা যায় যে সত্ৰাধিকাৰসকলে বংশানুক্ৰমে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয় আমি যিখিনি জানি আহিছো আপুনি যেহেতু এখন সত্ৰৰ ডেকা সত্ৰাধিকাৰ তেনেস্থলত আপোনাৰ পৰিয়ালো এই সত্ৰখনৰ লগত এই সত্ৰবোৰৰ লগত জড়িত হৈ আছে নেকি এইটো একচুৱেলি সত্ৰৰ সত্ৰাধিকাৰসকল তিনিটা ভাগত হেৰি হয় এজন বংশানুক্ৰমে হয় এজন পুত্ৰানুক্ৰমে হয় এজন হেৰি কাৰণে হয় এই তিনিটাৰ ভিতৰত যিজনে এফিচিয়েণ্ট বেছি হয় বংশজন যদি উপযুক্ত বেছি হয় তেতিয়াহ'লে বংশজনে পায় পহিলাতে পুত্ৰ যদি কিবা হেৰিত সত্ৰীয়াৰ প্ৰতি ধং নাথাকে তেতিয়াহ'লে সেই পুত্ৰকো সত্ৰাধিকাৰ নিদিয়ে কিছু কিছু সত্ৰত 4 সত্ৰ আছে 4 সত্ৰৰ ভিতৰত প্ৰত্যেক সত্ৰৰে অলপ আচাৰ নীতি অলপ বেলেগ বেলেগ আছে সেইকাৰণে প্ৰত্যেকখন সত্ৰৰে একেটা নিয়ম নহয় সেইকাৰণে 3টা কিছুমানত হয় বংশানুক্ৰমে বংশৰ এজন আনিও দিব পাৰে জন্ম হেৰি আৰু কিছুমানৰ পুত্ৰানুক্ৰমে হয় কিছুমানৰ হেৰি কাৰণে হয় শিক্ষা চাই চিন্তি কোন কেনেকুৱা ক'লে আচাৰ ব্যৱহাৰ নিয়ম নীতি এনেকুৱাবিলাকৰ চায়ো কোনো সত্ৰত সেই বংশৰে কোনোবা এজনক দিয়ে এইটোৱে আমাৰ নিয়ম সত্ৰাধিকাৰসকল এইখিনিতে আপোনাৰ পৰা এটা বিশেষ কথা জানিব বিচাৰিছো যে দৰ্শকসকলে বহুতে হয়তো জ্ঞাত নহয় যে এই সত্ৰসমূহৰ ডেকা সত্ৰাধিকাৰ আৰু বুঢ়া সত্ৰাধিকাৰ দুটা বেলেগ বেলেগ পদবী দেখা যায় আপুনি তাৰ বিষয়ে আপুনি কি ক'ব ডেকা সত্ৰাধিকাৰ আৰু বুঢ়া সত্ৰাধিকাৰ হেৰিটো হ'ল মানে এখন হেৰিৰ সত্ৰৰ মূল সত্ৰাধিকাৰৰ বুঢ়া সত্ৰাধিকাৰ কয় আৰু ডেকা সত্ৰাধিকাৰক ডেকা সত্ৰাই কয় মূল সত্ৰাধিকাৰৰ তলতে ডেকা সত্ৰাধিকাৰ থাকে ডেকা সত্ৰাধিকাৰে সত্ৰৰ সকলো পৰিচালনা কৰে আৰু বুঢ়া সত্ৰাধিকাৰে সেই কামখিনি তেওঁক কেনেকৈ কৰিব লাগে ক'ত কি কৰিব লাগে সেই কামখিনি কৰে আৰু ডেকা সত্ৰাধিকাৰে সত্ৰৰ নাম গুণ আৰু শৰণ ভজন এনেকুৱা ধৰণৰ কামখিনি ডেকা সত্ৰাধিকাৰে কৰে আৰু সেই আগৰ দিনত সত্ৰৰ খাজানা আনিবলৈ সত্ৰৰ হেৰিবিলাক আনিবলৈ বোলে ডেকা সত্ৰাধিকাৰে মেধি মুক্তিয়া হেৰিক পাচনিক পঠাই তেনেকৈ সত্ৰৰ যি 12জন হেৰি আছে ভক্ত আছে সেই 12জন ভক্তৰ পৰা এজনক পঠিয়াই সত্ৰবিলাকক জাননী দিয়ে যে এনেকৈ তেনেকৈ গোসাঁইৰ পৰা এইটো হেৰি আহিছে সত্ৰৰ পৰা এইটো কথা হেৰি আহিছে বিচাৰিছে সত্ৰই এইখিনি আলোচনা কৰি পেলাই সত্ৰলৈ যিটো আনিবলগীয়া হয় বা ক'ৰবাত সত্ৰাধিকাৰজন যাবলগীয়া হয় তেতিয়া প্ৰায়বিলাক সত্ৰতে শৰণ ভজন দিবলৈ ডেকা সত্ৰাধিকাৰসকলে যায় সেইকাৰণে এই দুটা পদ আছে
বুঢ়াজনে তেনেকৈ সকলো কাম কৰিবলৈ অলপ অসুবিধা হয়। তেওঁ আহি তাত কি কৰিলে, সিজগাঁৱত গৈ বা ভক্তসকলৰ নামঘৰবিলাকত গৈ ডেকা সত্ৰাধিকাৰে কি কি কাম কৰিলে সেই কথাটো আহি পেলাই বুঢ়া সত্ৰাধিকাৰক ক'বহি। বুঢ়া সত্ৰাধিকাৰে তেওঁলোকক হেৰি দিয়ে, ডিচিশ্যনটো দি দিয়ে যে কেনেকৈ এইটো কৰিব লাগে, কেনেকৈ হেৰি কৰে, তেওঁক আকৌ দিব, তেতিয়াহে হেৰিটো হয়। হয়, আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, এই দুইটা পদবী ডেকা সত্ৰাধিকাৰ আৰু বুঢ়া সত্ৰাধিকাৰ কিহৰ ওপৰত ভিত্তি কৰি অলংকৃত কৰা হয়, বয়স নে অভিজ্ঞতা, অলপ জনাব নেকি? সেইটো হ'ল মানে ডেকা সত্ৰাধিকাৰজন অলপ সেই সত্ৰৰে যিজন নেক্সট পিছত সত্ৰাধিকাৰ হ'ব লাগে, সেই সেইজনকে তেওঁলোকে অলপ হেৰি কৰে, ডেকা সত্ৰাধিকাৰ দিয়ে। আমাৰ কিছুমান সত্ৰত আকৌ যেনে বৰপেটা সত্ৰত আমাৰ এই চিলেকশ্যনটো কৰে, হেৰি ভোট দি পেলাই হেৰি কৰে। কিন্তু অন্য কিছুমান সত্ৰ তেনেকৈ নহয়, উপযুক্ততা চাইহে সত্ৰৰ ডেকা সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ পাতে। আৰু বুঢ়া সত্ৰাধিকাৰজনৰ আজ্ঞাপৰ ডেকা অকল বুঢ়া সত্ৰাগৰাকীয়ে নহয়, তাৰ যিখিনি ধৰি লওক সত্ৰখনৰ বিষয়ববীয়া আছে, মেধি, মুক্তিয়াৰ, পাচনি, তৰণি, বায়ন, গায়ন, সূত্ৰধাৰ এনেকৈ বুলি যিখিনি আছে, সকলোৱে মনোনীত হ'ব লাগিব এই সত্ৰৰ। আৰু সেই যিজন ল'ৰাক ডেকা সত্ৰাধিকাৰ পাতিব, তেওঁ অলপ পঢ়া শুনাই বা ৰাইজৰ লগত মিলি জুলি থকা তেনেকুৱা এজন হেৰি হ'লে তেওঁক আমাৰ হেৰিয়ে সত্ৰাধিকাৰে তেওঁক নিৰ্মালি দিবে। কিন্তু নিৰ্মালি আৰু ধূপ দিয়া দুটা কথা আছে। যেতিয়া বুঢ়া সত্ৰাধিকাৰ এওঁ যেতিয়া হেৰি হ'ব, ডেকা সত্ৰাধিকাৰজন যেতিয়া হ'ব, তেওঁক তেতিয়া বুঢ়া সত্ৰাধিকাৰ পাতিব লাগে। বুঢ়া সত্ৰাধিকাৰ নাইকিয়া হোৱাত এওঁক যেতিয়া পাতিব লাগিব, তেতিয়া মেক্সিমাম 5জন মানুহে হেৰি স্বীকৃতিপ্ৰাপ্ত সত্ৰাধিকাৰ 5জন সত্ৰাধিকাৰে তেওঁক ধূপ দিব লাগিব। আৰু যিজন ডেকা সত্ৰাধিকাৰ, তেওঁক 3জন সত্ৰাধিকাৰে ধূপ দিলেই হয়। আৰু তেওঁক নিৰ্মালিও কোনো সত্ৰত তেওঁক নিৰ্মালি দিয়ে থৈ দিয়া হয়। তেতিয়া নিৰ্মালি ডেকা সত্ৰাধিকাৰ আৰু বুঢ়া সত্ৰাধিকাৰ ধূপ দি পেলাই গায়ন বায়ন, নামতি, আইসকল, পানী দুনি তুলি যিবিলাক আচাৰ নীতি আছে আমাৰ সত্ৰত, সেই অনুসাৰে প্ৰত্যেক সত্ৰৰে বেলেগ বেলেগ আচাৰ নীতিৰে তেখেতক হেৰি ডেকা সত্ৰাধিকাৰ আৰু বুঢ়া সত্ৰাধিকাৰ পতা হয়। আপুনি কেতিয়াৰ পৰা আৰু কাৰ অনুপ্ৰেৰণাত এই পবিত্ৰ সত্ৰৰ কৰ্মৰাজিৰ সৈতে জড়িত হৈ পৰে বাৰু? মোৰ সত্ৰতে জন্ম, নগাঁৱৰ পকামুৰা দিচাল সত্ৰত মোৰ জন্ম। সেইকাৰণে আমাৰ সত্ৰৰ যিসকল কৰ্মচাৰী বা যিসকল মেধি মুক্তিয়াৰ আছে, তেওঁলোকৰ কোলাই বুকুতে ডাঙৰ হোৱা মানুহ। সেইকাৰণে আমি সত্ৰৰ লগত অনুপ্ৰেৰণা বা ডাঙৰ হোৱা হেৰি ক'ৰ পৰা পালোঁ সেইটো নহয়, পিতৃপুৰুষৰ পৰাও সত্ৰত হেৰি পাইছোঁ, সত্ৰৰ কথাখিনি গম পাইছোঁ। আৰু সদায় সত্ৰলৈ প্ৰায় মানুহে নাম কীৰ্তন বা শৰণ ভজন মালা এইবিলাক ল'বলৈ আহে। তেখেতসকলৰ সেই হাবিয়াসটো দেখি তেতিয়াৰ পৰাই আমি সৰুকালৰ পৰাই সেই সত্ৰৰ অনুৰাগী হৈ আহিছোঁ। আৰু গধূলা দবা মৰা, কাঁহ বজোৱা, প্ৰাৰ্থনা কৰা, এনেকৈ আমি সন্ধ্যা সময়তো অৱশ্যে এটা কথা কওঁ, সন্ধ্যা কেতিয়া হয়, এতিয়া আজিকালি মানুহে ঘড়ী চাই পেলাই সন্ধ্যা কৰে। কিন্তু তেতিয়া আমাৰ সৰু হৈ থাকোঁতে আমাক পিতৃপুৰুষে সত্ৰাধিকাৰে শিকাইছিলে যে সন্ধ্যাটো তোমালোকে ঘড়ী চাব, হেৰিলৈ চাব নালাগে, বেলিলৈ চাব নালাগে, তোমালোকে নিজৰ হাতটোত চাবা, হাতৰ নোম যেতিয়া নেদেখা হ'ব তেতিয়াই সন্ধ্যা। হাতৰ নোম নেদেখিলেই সন্ধ্যা হয়, তেতিয়াই তোমালোকে দবাটো মাৰিবা, তেতিয়াই তোমালোকে আৰতি কৰিবা। এনেকুৱা ধৰণৰ আমি সন্ধ্যা সময়ত আমি সেইবিলাক কৰি আছিলোঁ বাল্যকালৰ পৰাই। আৰু তেতিয়াৰ পৰাই এটা মনটো তাৰ সেই সত্ৰৰ পিনে ঢাল খাই গৈছিলে।
বৰ্তমান সামাজিক পৰিস্থিতিৰ প্ৰেক্ষাপটত সত্ৰসমূহে কেনেধৰণৰ ভূমিকা ল'ব পাৰে বুলি আপুনি ভাবে? আজিকালি যিটো আমাৰ সত্ৰসমূহত উঠন পতন হৈ আহিছে সেই অনুসাৰে সত্ৰসমূহৰ ভূমিকাবিলাক আমি তাত হস্তক্ষেপ কৰিব নাপায়। আৰু নতুন প্ৰজন্মক সঠিক পথেৰে আগুৱাই যাবলৈ এই সত্ৰসমূহৰ ভূমিকা আপুনি কেনেধৰণৰ বুলি ভাবে? নতুন প্ৰজন্মক আগুৱাই নিয়াৰ কথাটো আমাৰ সত্ৰসমূহৰ বিশেষ দায়িত্ব আৰু সত্ৰসমূহৰ আচাৰ ব্যৱহাৰ নীতিতে নতুন সময় হেৰি কৰিব। কিন্তু তাতে এটা কথা আছে কি, এতিয়া 670 বছৰ আগবাঢ়ি যোৱা গুৰুজনাই আমাক যিখিনি আচাৰ নীতি যেনেকৈ আগবঢ়াই যাব লাগে সকলো আমাক দি থৈ গৈছে। আমি তাৰ অধ্যয়ন কৰি তাৰ গুৰুৰ বাক্যখিনি পালন কৰি যেনে হিচাপে দিছে গধূলা ৰাতিপুৱা দুপৰীয়া বা সেইটোক চেঞ্জ কৰিব নোৱাৰি, দবাৰ সময়টো চেঞ্জ কৰিব নোৱাৰি, কিছুমান কথা আৰু আমি সলাব নোৱাৰোঁ। যেনেকুৱাবিলাক সলাব নোৱাৰা আৰু নতুনকৈ কিবা এটা প্ৰৱৰ্তন কৰা মানে সেইটো গোটেই এটা হেৰি হৈ পৰিব, পৰিৱেশটো বেলেগ হৈ পৰিব। আমি সেই গুৰুজনাই দিয়া বাক্যখিনিয়ে আমি সুচাৰুৰূপে পালন কৰিবলৈকে আমি সত্ৰসমূহক আমি আজ্ঞা দিওঁ। আমি জনাত আপুনি সেৱকসকলক শৰণ ভজন দি তেওঁলোকক একোজন ভক্ত হিচাপে প্ৰতিষ্ঠিত কৰিছে। এতিয়ালৈকে আনুমানিক আপুনি কিমান সংখ্যক লোকক শৰণ ভজন দিয়াইছে? আৰু শৰণ ভজন দিওঁতে আপুনি অকল অসমীয়া হিন্দুসকলকে দিছেনে নে আৰু বেলেগ জাতিৰ লোককো আপুনি এই শৰণ ভজন দিছে? আমাৰ গুৰুৱে শৰণ ভজন বস্তুটো গুৰুজনাই যেতিয়া অন্য মুছলমানকো শৰণ দিছে, সেইকাৰণে আমি শৰণ ভজন দিয়াত জাতৰ বুলি কোনো আমি নধৰোঁ। যিয়ে আহিছে, নেপালী আহিছে, বিহাৰী আহিছে, কছাৰী আহিছে, সেই আমি সকলোকে শৰণ দিছোঁ। সেই সকলোকে শৰণ দিয়াৰ অৱশ্যে এতিয়ালৈকে 600-700 অধিক মই শৰণ দিছোঁ কাৰ্বি আংলঙত। আৰু নগাঁও খুটিকুটীয়া দিচাল সত্ৰতো দিয়া হৈছে বহুতখিনি। আকৌ হেৰিত দিছোঁ গহপুৰ বৰনামঘৰত মই আমাৰ দিচালৰ শৰণীয়াসকল আছে। আৰু এই উত্তৰ গুৱাহাটী মন্দিৰৰ তলত যিটো 12 নাতি বৰনামঘৰ আছে, 12 নাতি বৰনামঘৰত হেৰি পাৰ হৈ ফেৰীঘাটৰ পাৰ হৈ ওপৰলৈ উঠি মন্দিৰলৈ যাওঁতে বাওঁহাতে যিটো মন্দিৰ আছে তাতো আমি শৰণ ভজন দিছোঁ। আৰু তাত যিসকলে বিয়া পতা নাই, তাতে বুলি নহয়, যিসকলে বিয়া পতা নাই তাত তেওঁলোকক আমি বিয়া পাতি দিছোঁ। কাৰণ বিয়া পতাই অকল ইয়াতে দিয়া নাই, কাৰ্বি আংলঙতো দিছোঁ, আমাৰ ইয়াৰ নগাঁৱতো দিছোঁ। কাৰণ বিয়া নেপাতাৰ কথাটো এইটো কাৰণেই ক'বলগীয়া হৈছে, প্ৰায়বিলাক ল'ৰাই ছোৱালী লৈ আহে ঘৰলৈ হোম যজ্ঞ নকৰাকৈ লৈ অহা ল'ৰা ছোৱালীবিলাকৰ তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী গৈ পেলাই ডাঙৰ হয়গৈ, তেওঁলোকে আৰু হোম যজ্ঞ কৰিবলৈ মন নকৰে। সেইকাৰণে তেওঁলোকে লাজো পোৱা নিচিনাকৈ পায়। সেইকাৰণে তেওঁলোকক যেতিয়া ধৰি লওক ভাগৱত আছে, আমাৰ ভাগৱতত সাক্ষী কৰি বুৱতী নদীৰ পানী আনি পেলাই তেওঁলোকক ৰাইজক সাক্ষী কৰি ভাগৱতৰ পাঠ যেতিয়া অধ্যয়ন হৈ থাকে বা তাত বহুতখিনি শিষ্য ভকত আৰু নামতীসকল থাকে, আইসকল শংখধ্বনি বজাই তেওঁলোকক আমি শাস্ত্ৰ নিয়ম মতে ভাগৱততে বিবাহ পাতিছোঁ। আৰু তাৰ ভিতৰত ভজনীয়া কথা কৈছে, শৰণ আৰু ভজন দুটা বস্তু। শৰণটো প্ৰথম দিয়া, ভজনটো হ'ল দ্বিতীয়, তাৰপিছত মালা আছে। বাৰু সেইটো আপুনি কোৱা নাই, ঠিকে আছে। শৰণটো দিছোঁ প্ৰায় ইমানখিনি, আৰু ভজনো প্ৰায় 100 মানুহক ভজন দিয়া হৈছে। কিন্তু ভজন ল'বলৈ বহুবিলাকে অকণমান টান পায় যে বৰ বেছি
টানি চলিব লাগিব বা হেৰি কৰিব কিন্তু মই এই চেনেলৰ যোগে সকলোকে কৈছোঁ ভজন লোৱাটো কোনো হেৰি কথা নহয় ভজন লোৱাটো এটা হ'ল নিজৰ দেহাটো শান্ত কৰিব পৰা নিজৰ দেহাটো নিজকে ছেটিছফেকশ্যন বুলি এটা বস্তু আছে সেই বস্তুটো ৰখাবৰ কাৰণে ভজনটো ল'ব লাগে আৰু শৰণত কেতিয়াবা আজিকালি আগতে শৰণৰ বস্তুটো আছিল 18 বছৰ 16 বছৰ আগতে ল'ৰা ছোৱালীবিলাকে শৰণ লয় কিন্তু আজিকালি এনেকুৱা এটা দেখিছোঁ যে বিয়াৰ আগদিনাখনহে আহি পেলাই গুৰু ঘৰত আহি শৰণটো লৈ যায় লৈ যেতিয়া বিয়াত হেৰি হয় শৰণৰ কথাবিলাক প্ৰায়বিলাকৰে মনত গ্ৰহণ নহয় তেতিয়া সেইকাৰণে তেওঁলোকক একো এবছৰৰ কাৰণে শৰণ দিবও নোৱাৰে তেওঁলোকৰ এটা গুৰুজনাৰ নিয়ম অনুসৰি নাৰী শুদ্ধ হ'ব লাগিব নাৰী শুদ্ধ হোৱাৰ কথাটো ৱৰ্ডটো হ'ল মানে তেওঁলোকৰ সন্তান জন্ম হ'ব সন্তান জন্ম হোৱাৰ পিছতহে ভজনটো প্ৰায়বিলাক মানুহে লয় কিন্তু সন্তান জন্ম নহ'লেও 5 বছৰৰ পিছত এনে ভজন ল'ব পাৰে কিন্তু যদি এবছৰৰ পিছতেই তেওঁ নাৰী শুদ্ধ হয় তেতিয়া তেওঁ ভজন ল'ব পাৰে সেইকাৰণে ভজন ল'বলৈ অহা মানুহবিলাকে যাতে হেৰি কৰিব নাপায় ভয় কৰিব লাগে বৰ বেছি নিয়ম নীতি হিচাপে চলিব লাগিব আজিকালি গুৰুজনাৰ যি দি থৈ গৈছে আমাৰ বৰ গা ধোৱা নিয়ম নীতিবিলাক অলপ শিথিলো হৈছে আৰু এই বৈজ্ঞানিক যুগত গা ধোৱা বা আচাৰ ব্যৱহাৰবিলাক যিবিলাক কৰিব লাগে বৈজ্ঞানিক বহুতখিনি উন্নত হৈছে সেইকাৰণে কোনো সদাশয় লোকে যদি এই কামটো কৰিবলৈ মনতে ভাবি আছে সেই মনৰ ভাৱটো মনে তাতে নাৰাখি গুৰু ঘৰলৈ আহি এই ভজনটো লোৱা কামটো আৰম্ভ কৰক আৰু আমি এই কৈছা 100ৰ ওপৰ হৈছে ভজনটো কম আৰু তাৰ বাহিৰেও বহু নামঘৰ বিশেষকৈ নামঘৰসকলত শৰাই পতা দেউৰী এনেকুৱা ধৰণৰ বৰ অভাৱ হৈছে আজিকালি কাৰণ প্ৰায়বিলাকে টাউনমুখী হৈছে সত্ৰৰ হেৰিবিলাক গাঁৱৰ নামঘৰবিলাকলৈ ল'ৰাবিলাকে অলপ হেৰি বাদ ল'বলৈ অসুবিধা পায় সেইকাৰণে এই শৰাই পতা শিক্ষাটো আমি দিবৰ কাৰণে সেয়াও প্ৰায় 10-20 জন মানুহক শৰাই পাতিবলৈ শিক্ষা দিছোঁ শৰাই পতাৰ নিয়মখিনি নাজানে নিয়মখিনি তেওঁলোকে সুধিবলৈ আহে যে তলতনো শৰাই কলাপাতখন কিয় দিব লাগে মাজত কিয় দিব লাগে ওপৰত কিয় দিব লাগে কিয়নো আমি উৰণি বাৰণি লৈ পেলাই শৰাই পাতিব লাগে এনেকুৱা ধৰণৰ কথাখিনি আমি সত্ৰৰ পিনৰ পৰা তেওঁলোকক শৰাই পতা চাকিটোনো কি অগ্নিনো কি শলিতানো কি এই কথাখিনি অকণ বস্তু সেই বস্তুখিনি ল'বলৈ মানুহ আহিব লাগে কিন্তু সেই বস্তুখিনি ল'বলৈকে প্ৰায়বিলাক মানুহ এলাহ কৰাৰ পিছত এই হৈ থকাসকলেই বুঢ়া কাললৈকে কৰি থাকিব লাগে সেইকাৰণে মই এই ল'ৰা হেৰিসকলক বয়সস্থ মানুহবিলাকক এই কামটোলৈ আহিবলৈ অনুৰোধ কৰিছোঁ এই হেৰিতে সোনকালে আহক আৰু দেউৰীসকলে হ'ল তেওঁলোকে দেউৰী কৰোঁতে সদায় মুখত কাপোৰখন ল'ব লাগে সেইটো এতিয়াও কৰোণাটো কৈছে মুখত কাপোৰ ল'লে কোনো অসুবিধা নাই সেইকাৰণে দেউৰীৰ এটা শিক্ষা আছে সেইটো ভজন হ'লেহে শৰণটো হেৰিটো হ'ব পাৰে দেউৰী হ'ব পাৰে কাৰণ তেওঁ কেনেকৈ সত্ৰাধিকাৰক প্ৰসাদ দিব কেনেকৈ ভজনীয়া মানুহক প্ৰসাদ দিব কেনেকৈ শৰণীয়া মানুহক দিব কেনেকৈ ল'ৰা আইসকলক প্ৰসাদ দিব সেই কথাখিনি জানিবৰ কাৰণে হ'লেও দেউৰী হেৰিটো ল'ব লাগে আৰু দেউৰী হেৰিটো বৰ বেছি নহয় নিৰ্মালি দিব খনীয়া তামোলৰ নিৰ্মালিৰে তেওঁক দি পেলাই ৰাইজৰ স্বীকৃতি মতে সেই গাঁওখনৰ যিখন গাঁও সেই তেওঁ জন্মগ্ৰহণ কৰিছে সেই গাঁৱৰ নামঘৰৰ ৰাইজৰ স্বীকৃতি মতে দেউৰী শৰাই পতা মানুহ যেনেকৈ নিৰ্বাচিত কৰি দিয়ে তেনেকেই সেইটো কামো হৈ যায় এই মানুহ যেতিয়া ল'ৰা ছোৱালী বুঢ়া উপযুক্ত হয় তেতিয়া যেতিয়া বিয়া বাৰু নহয় তেওঁলোকে ক'ৰবাৰ পৰা ছোৱালী লৈ অহাৰ পিছত তেওঁলোকৰ সতি সন্তান হয় সতি সন্তানৰ ডেকা হৈ যায়গৈ ডেকা হ'লে
তেতিয়া বাপেকহঁতে বিয়া পাতিবলৈ টান পায় তেওঁলোকক আমি আকৌ দ্বিতীয় এই ভাগৱতত সাক্ষী কৰি পেলাই বোৱতী নদীৰ জল আনি ৰাইজৰ শংখ ঘণ্টা আইসকলৰ উৰুলি জোকাৰত তেওঁলোকক আমি ভাগৱতৰ হেৰি হিচাপে কেইবাখনো মই বিয়া পাতি দিছোঁ। তেতিয়া এই মানুহজনে যদি বিয়া নহয় শৰণ দিব নোৱাৰি, বিয়া নহ'লে শৰণ নহয়, শৰণ নহ'লে ভজন নহয়, ভজন নহ'লে মালা নহয়, মালা নহ'লেও নামতি হ'ব নোৱাৰে, নামতি হ'ব নোৱাৰিলে দেউৰী হ'ব, এনেকুৱা ধৰণৰ কিছুমান কথা আছে। সেইকাৰণে সেই মানুহবিলাকক তেনেকৈ যোন ইচ্ছুক সেইবিলাক তেনেকৈ কৰা হয়। আৰু তেওঁলোক যদি হেৰি নোহোৱাকৈ হোম যজ্ঞ নকৰাকৈ তেওঁলোক যদি কিবা কাৰণত ভগৱানৰ মৰে, তেতিয়াহ'লে তেওঁলোকৰ যিটো সকাম হয়, আমাৰ হিন্দু ধৰ্মৰ যিটো সকাম এটা আছে, এই হিন্দু ধৰ্মৰ শৰণীয়া মানুহে ভজনীয়া মানুহে তেওঁ আনকি নাম এষাৰ গাবলৈকো হেৰি নেযায় মানুহ। কাৰণ মানুহে কয় যে এইটো অশৰণীয়া মানুহৰ ঘৰত খাবলৈ নাযাওঁ, সেইকাৰণে তেওঁ শ্ৰাদ্ধপিণ্ড খাবলৈকো মানুহ নাযায়। এনেকুৱা ধৰণৰ অলপ অসুবিধাত পৰি আৰু কিছুমান ছোৱালী আছে তেওঁলোকেও বিয়া নোহোৱাকৈ হেৰি হৈ যায়, বয়স গুচি যায়, বিয়া হ'বলৈ মন নকৰে। আৰু সেইবিলাক ছোৱালীক কলপুলিক সাক্ষী কৰি তেওঁৰ লগত এটা কলপুলি বহুৱাই হোমৰ হেৰি তাত নাথাকে, ভাগৱতত থাকে, ভাগৱতৰ তাত থাপন কৰি বোৱতী পানী আনি আইসকলৰ হতুনাই পানী আনিতো বোৱতী নদীৰ পৰা পানী আনাই তেওঁক শুদ্ধ কৰি লৈ পেলাই তেওঁক ভাগৱতক সাক্ষী কৰি পেলাই তেওঁলোককো বিয়াখন পাতি দিয়া হয়। কলপুলিত হেৰি দিয়া হয়, ভীমকলৰ পুলি লাগিব, অন্য কলৰ নহ'ব, কিন্তু ভীমকলৰ পুলিত হেৰি কৰি পেলাই সাক্ষী কৰি বিয়া পাতি দিয়া হয়। আপুনি নিজৰ প্ৰচেষ্টাত কাৰ্বি আংলঙত এখন শাখা সত্ৰ প্ৰতিষ্ঠা কৰিছে। এই মহান কৰ্মটো কৰিব যাওঁতে তাত হোৱা অভিজ্ঞতাৰ বিষয়ে অলপমান দৰ্শকসকলক জনাব নেকি? আপুনি এটাও বৰ হেৰি প্ৰশ্ন কৰিলে। মোৰ নিজা প্ৰচেষ্টাত কেতিয়াও এখন সত্ৰ হৈ উঠিব নোৱাৰে। এই সত্ৰটো মই কল্পনাই কৰা নাছিলোঁ যে এখন কাৰ্বি আংলং স্বায়ত্তশাসিত পাহাৰীয়া জিলা, তাত গৈ মই এখন সত্ৰ পাতিম বুলি মোৰ কল্পনাই নাছিলে। সেই সত্ৰখন গুৰুজনাৰ দান বুলি ধৰি ল'ব লাগিব। আৰু ভগৱান বিষ্ণুৰো কিবা এটা চাদে তাত পদাৰ্পণ কৰাৰ কাৰণেহে কিজানি সেই সত্ৰখন হ'ল। সত্ৰখন হোৱাৰ মূল হেৰিটো হ'ল তাৰো কেইজন ৰাইজ, মোৰ প্ৰচেষ্টাত নহয়, সেই ৰাইজৰ প্ৰচেষ্টাত, সত্ৰ মহাসভাৰ প্ৰচেষ্টাত, আমাৰ দিচিয়াল সত্ৰৰ বুঢ়া সত্ৰাধিকাৰৰ প্ৰচেষ্টাতহে সেই সত্ৰখন হৈছিলে। কাৰণ পহিলৰ পৰা ক'বলগীয়া হ'লে মই 4 চনত চাকৰিৰ পৰা ৰিটায়াৰ হওঁ। ৰিটায়াৰ হৈ মই সত্ৰৰ কাম কৰি থাকোঁতেই আমাৰ অসম সত্ৰ মহাসভাৰ দ্বিবাৰ্ষিক অধিৱেশন হয় নগাঁৱত। সেই দ্বিবাৰ্ষিক অধিৱেশনত যেতিয়া নগাঁৱৰ প্ৰায়বিলাক নিমন্ত্ৰণ কৰিলে, আমাকো নিমন্ত্ৰণ কৰিলে বিশেষভাৱে, আমিও গৈ সেই মিটিঙত থাকোঁতে এই অসম সত্ৰ মহাসভাৰ আমাক কোষাধ্যক্ষ পাতিলে। কোষাধ্যক্ষ থাকোঁতে আমি তাত মানে সত্ৰৰ প্ৰতি, গোটেই অসমৰ সত্ৰৰ প্ৰতি আমি তালৈ সেইটো ছাইডলৈ ঢাল খাই গ'লোঁ। আৰু সেইটো সময়তে কাৰ্বি আংলঙৰ কেইজনমান ভক্ত আমাৰ সত্ৰলৈ আহে। সত্ৰলৈ আহি তেখেতসকলে আমাৰ গৃহত আহি বহি কৰি যে এটা কথা লৈ আহিলোঁ, আপুনি আমাক এটা ডিচিশ্যন দিব লাগে। পাহাৰীয়া জিলাখন কাৰ্বি আংলঙৰ আজিলৈকে গুৰুজনাৰ কোনো সত্ৰ তাত প্ৰতিষ্ঠা কৰা নাই। সেইকাৰণে গুৰুজনাৰ যিটো কাম
কৰা নাছিলে সেই কামটো আপোনাৰ দ্বাৰা অসম সত্ৰ মহাসভাৰ দ্বাৰা আমি কৰাবৰ কাৰণে আপোনাৰ গুৰিলৈ আহিছোঁ। আমি শুনিছোঁ আপুনি সত্ৰ মহাসভাৰ কোষাধ্যক্ষ নগাঁৱৰ, সেইকাৰণে আপুনি তাৰ অকণমান আমাক আভাস এটা দিয়ক, কি কৰিব লাগিব, কেনেকৈ হ'ব। তেতিয়া মই ক'লোঁ এই কামটো মোৰ দ্বাৰা নহ'ব, মই এইটো উপযুক্ত নহয়। তেতিয়া তেখেতসকলে ক'লে নহয় আপুনি আপোনাৰ প্ৰচেষ্টাত কিবা এটা কৰক। তেতিয়া মই লগে লগে মোৰ বুঢ়া সত্ৰাধিকাৰ কথাখিনি অৱগত কৰিলোঁ। বুঢ়া সত্ৰাধিকাৰে কৈছে তই চিন্তা নকৰিবি, যদি তেনেকৈ ৰাইজ আহিছে, ৰাইজে ধৰিছে কাৰ্বি আংলং পাহাৰীয়া ৰাজ্যখনত কোনো সত্ৰ নাই, সেইটো কথা মই জানো। আৰু সেইকাৰণে সেই সত্ৰখন পাতিবৰ কাৰণে মই যিমানখিনি পৰিশ্ৰম কৰিব লাগে, যিমানখিনি কৰিব লাগে তাত থাকি কৰি সত্ৰখন প্ৰতিষ্ঠা কৰিম, তাত পাতিম। কিন্তু এটা কথা হ'ব, তাততো মাটি আৰু ৰাইজৰ কথা আহিব, আমাৰ সত্ৰ মহাসভাৰ কথা আহিব। মইতো এই সত্ৰ এৰি পেলাই যাব নোৱাৰোঁ, তাত এখন শাখা সত্ৰহে পাতিব লাগিব তাত। সেইকাৰণে তুমি সত্ৰ মহাসভাৰ সভাপতি সম্পাদকৰ লগত কথা পাতা। গতিকে সত্ৰাধিকাৰ আমাৰ দিচাল সত্ৰৰ সত্ৰাধিকাৰ কথামতে মই অসম সত্ৰ মহাসভাৰ সভাপতি ভদ্ৰকৃষ্ণ গোস্বামী, সম্পাদক ভৱ গোস্বামী, তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ। আমাৰ নগাঁৱৰ যেতিয়া হেৰি হয় অধিৱেশনৰ মিটিংবিলাক হয়, তাতে কথা বতৰা পাতিলোঁ। তাতে অকণমান যোগ দিলে দেৱেন বৰা, তেখেত ঢুকালে, PWD মিনিষ্টাৰ আছিল। তেখেতেও ক'লে যে নহয় এইটো অকণমান গুৰুত্ব দিয়ক। সেই মিটিঙত তেখেতেও ক'লে, কেশৱানন্দ দেৱ গোস্বামী ডাক্তৰ কৈছে নহয় আপুনি কিবা এটা কৰক। তেতিয়া আমাক ভদ্ৰকৃষ্ণ গোস্বামীয়ে ক'লে যে প্ৰভু আপুনি পাৰে যদি দিচালৰ শাখা সত্ৰ এখন তাত বহাওক, আৰু তাত আমাৰ অন্য ধৰ্মৰ মানুহে হিন্দু ধৰ্মৰ মানুহক দীক্ষা দিছে, সেইকাৰণে আপোনাক এইটো গধুৰ দায়িত্ব দিলোঁ। আমি যিমান লাগে আপোনাক সহায় কৰিম, কিন্তু আপোনাক আমি কাকো ক'ব নোৱাৰোঁ, আপোনাৰ বাহিৰে কাকো ক'ব নোৱাৰোঁ তাত এখন সত্ৰ পাতিবৰ কাৰণে। তেখেতেও বৰ জোৰ কৰিলে, ভদ্ৰেশ্বৰ গোস্বামীও কৰিলে। গোটেই দ্বিবাৰ্ষিক অধিৱেশনৰ সেইদিনাখন যিখিনি মানুহ আছিলে মিটিঙত, সেই মিটিঙত মোক তেওঁলোকে সহায় কৰিম বুলি কৈ তেওঁলোকে প্ৰস্তাৱ দিছে যে আপুনি হেৰি কৰক, আগবাঢ়ক। তাৰপিছত মই আগবাঢ়ি তেখেতসকলক আনি ক'লোঁ যে মাতিলোঁ, আহিল তেখেতসকল। আহিলে তেখেতসকলে বালিৰাম মেধি প্ৰিন্সিপাল হাওৰাঘাট হাইস্কুল, আৰু লীলা গগৈ তেখেতো অধ্যক্ষ, মোহিত হাজৰিকা, ননী গোপাল বৰদলৈ, এনেকৈ প্ৰমুখ্যকৈ কেইবাজনো মানুহ তেখেতসকল আমাৰ সত্ৰলৈ আহিলে। সত্ৰত আলোচনা কৰাৰ পিছত মই তেতিয়া ক'লোঁ যে তাততো মাটি নহ'লে ক'ত হ'ব, আপোনালোকে কৈছে মাটি কোনে দিব। তেতিয়া তেখেতে ক'লে, তাৰে এজনে ক'লে, মোহিত হাজৰিকাই ক'লে মোৰ পিতৃৰ নামত মই 2 বিঘা মাটি তাত দান দিম সত্ৰত। তাৰপিছত সেইটো কাম যেতিয়া হৈ গ'ল, তেতিয়া মই আমাৰ দাদাহঁতক ক'লোঁ যে এনেকৈ তেনেকৈ মাটিও দিছে, হেৰিকো ক'লোঁ, ভদ্ৰকৃষ্ণ গোস্বামীকো ক'লোঁ, সকলোকে জনোৱাৰ পিছত বোলে তাত সত্ৰখন হওক, আপোনাক হেৰি কৰিছোঁ, আপুনি প্ৰচেষ্টাত আপুনি কাম কৰি থাকক। তাৰপিছত মই কৰিলোঁ কি, তেতিয়া তেখেতসকলৰ কাৰ্বি আংলঙত বৈষ্ণৱ মহাসভা, বৈদিক বৈষ্ণৱ মহাসভা, তেওঁলোকে বছৰি বছৰি তাত ভাগৱত পাঠ কৰে। ভাগৱত পাঠ কৰে। সেই ভাগৱত পাঠতে লেকে আমাৰ সবক নিমন্ত্ৰণ কৰিলে, আৰু আমাৰ গোটেই কাৰ্বি আংলঙৰ মানুহকো কৰিলে ভাগৱত। সেই ভাগৱতলৈ 19খন গাঁৱৰ, 19খন শাখাৰ, 19টা চেণ্টাৰৰ মানুহ আহি
তাত একোটা প্ৰত্যেকটোতে ঘূৰি ফুৰে ভাগৱতখন কাৰ্বি আলঙত। আমাৰ ইয়াৰ নিচিনাকৈ খেলে খেলে ভাগৱত নাপাতে। তাত গোটেই মানুহ 19টা নামঘৰৰ ভাগত আহি একেটা নামঘৰত গোট খায় আৰু বছৰি বছৰি ক'ত হ'ব ক'ত নহ'ব তাতে লেটাৰী কৰে। লেটাৰী হ'লে য'তেই পৰে তেওঁলোকে তাতে কৰে। কোনো নিৰ্দিষ্ট এটা জেগাতে সদায় কৰি নাথাকে। গাঁৱে গাঁৱে হেৰি কৰে। গাঁৱে গাঁৱে মানে নামঘৰে তাতো বহুত নামঘৰ আছে। কিন্তু তাতে নামঘৰ থাকিলেও তাত সত্ৰ নাই। কোন হেৰি আছে, নামঘৰ আছে, মন্দিৰ আছে, মঠ মন্দিৰ সকলো আছে, থাপনা আছে, শংকৰী হেৰি আছে, নিয়ম নীতিবিলাক পলা মানুহ আছে, কিন্তু হেৰি নাই, সত্ৰ নাই। কাৰ্বি আংলঙত সত্ৰ নাই। সেই সংক্ৰান্তে সেইদিনাখন এই মিটিংখন যেতিয়া বৈদিক বৈষ্ণৱ মহাসভাৰ মিটিঙত যেতিয়া সকলো গোট খালে, ময়ো তেওঁলোকে মোক জনালে, মই বোলো আপোনালোকে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত চিফ কাউন্সিলক নিমন্ত্ৰণ কৰিব আৰু প্ৰশাসনক পুলিচ প্ৰশাসনক নিমন্ত্ৰণ কৰিব, ব্লক অফিচাৰ, BDO এনেকৈ সকলো আহি সেইদিনাখন ভদ্ৰকৃষ্ণ গোস্বামী, ভৱ গোস্বামী এনেকৈ আহি সেই মিটিঙত হেৰি হ'ল। আৰু সেই মিটিঙতে তেওঁলোকে সত্ৰৰ খুঁটা এটা পুতিলে যে এই জেগাতে যিখন জেগাত দিছে গায়ন বায়ন উৰুলি চুৰুলি দি সেইখন সত্ৰৰ হেৰি পাতিবৰ কাৰণে এটা খুঁটা পুতিছিলে। সেই খুঁটা পুতোতেই পাহাৰীয়া কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত যিজন চিফ মিনিষ্টাৰ, সেই মিনিষ্টাৰে ক'লে যে গুৰুজনাই নকৰিলে সত্ৰ, তেখেতে আক্ষেপ কৰি কথা কেইটামান কৈছিলে। এতিয়া এজন আহিছে মহন্ত, তেওঁ যে সত্ৰখন পাতিম বুলি কৈছে, সেই সত্ৰখন কাৰ্বি আংলঙত হ'ব লাগিব। আৰু সেই সত্ৰখন হ'বলৈ যিখিনি সহায় সহানুভূতি দেহে কেহে দৰকাৰ হ'লে মই নিজে গা খাটি হ'লেও মই এই সত্ৰখন উলিয়াম, এনে বুলি তেখেতে কোৱাত ময়ো অকণমান মনতে কি হ'ল, দবাটোও মাৰি দিলোঁ, কাঁহো মাৰি দিলোঁ, শংখও বজাই দিয়ালোঁ, এটা মই হৰিধ্বনি দি দিলোঁ। তেখেতে তেতিয়া এনেকৈ হেৰি 1 মিনিট সময় এনেকৈ থাকিলে। তেখেত অৱশ্যে আমাৰ হিন্দু ধৰ্ম নহয়েই নেকি, সেইকাৰণে এনেকৈয়ে থাকিলে। থাকি পেলাই তেখেতেও মনত বৰ সন্তুষ্ট পালে। মোৰ হৰিধ্বনি, দবা, কাঁহ, শংখ কোবত তেখেতেও বৰ সন্তুষ্ট পালে। পাই পেলাই তেওঁৰ মনত লাগি পেলাই তেওঁৰো অলপ প্ৰচেষ্টা, আমাৰ তৰুণ গগৈ চাহাবক তেখেতে আমিও হেৰি কৰি দিলোঁ। 8 নে 9 চনত অসম পুৰাতত্ব বিভাগে 1,20,000 টকা সেই সত্ৰৰ নামত হেৰি কৰিছিলে। সেই টকাখিনিয়ে আমি সত্ৰৰ 2 বিঘা মাটি যে ৰাইজ এজনে দান কৰিছে, সেইখিনি খাল বাম হেৰি আৰু চাইনবোৰ্ড দি সেইটো কামখিনি কৰা হ'ল। তেনেকৈ কৰি আৰু তাত দ্বিতীয়বাৰ 16 চনত আকৌ তেখেতসকলে 15 লাখ টকা হেৰিত দিলে, সত্ৰৰ নামত দিলে। দিওঁতে আমি সেই সত্ৰত মণিকূট, নামঘৰ এনেকৈ প্ৰতিষ্ঠা খুঁটা পুতি সেই খুঁটা পুতালে কাৰ্বি আংলঙৰ DC-ৰ প্ৰতিনিধি, PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ব্লক অফিচাৰ, পুলিচ অফিচাৰ এনেকৈ ধৰণে সকলোৰে আগত আৰু কাৰ্বি আংলঙৰ আই মাতৃসকলকে মুখ্য কৰি গোটেইখিনি মানুহৰ আগত মই খুঁটাটো পুতি সেই 15,000 লাখ যে টকা দিছিলে, সেই 15,000 টকাৰে কাম কৰি এতিয়া কাম প্ৰায় শেষ হৈছে। কিন্তু এজন মানুহে অতদিন এইকেইদিনতে হেৰিয়ে হ'লহেঁতেন, প্ৰতিষ্ঠাই হ'লহেঁতেন, কিন্তু প্ৰতিষ্ঠা হ'ব নোৱাৰিলে। যিখন সিংহাসন কাৰ্বি আংলঙৰ এজন ভক্তই দান কৰিছিলে, সেই ভক্তজনৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ কাৰণে তেওঁ দান কৰাৰ কাৰণে তেওঁ হেৰিখন সিংহাসনখন আমি প্ৰতিষ্ঠা কৰিবলৈ আমাৰ
আমি অপাৰগ হ'লোঁ। সেইকাৰণে এই ফাগুন চ'ত মানতে সেই সত্ৰখন প্ৰতিষ্ঠা হ'ব। সেইকাৰণে সত্ৰৰ মই কোনো হেৰি নহয়, সত্ৰখন এখন গুৰুজনাৰ কিবা তেখেতৰ কিবাত হৈছে, তাত মই অকণমান আগবঢ়াইহে দিছোঁ। সেইটো আপোনালোকে সুধিছে হয় কেনেকৈ আপুনি কৰিলে, মই কৰা নাই, সেইটো তেওঁ গুৰুজনাৰ অৱদান বুলি ধৰি ল'ব লাগিব আমাৰ অসমবাসীয়ে। আৰু সেই সত্ৰত এতিয়া সোনকালে হ'বৰ কাৰণে যাতে সকলোৱে আশীৰ্বাদ দিয়ে, সেইটোকে প্ৰাৰ্থনা কৰিছোঁ এই চেনেলৰ যোগেদি। আমাৰ ফালৰ পৰাও আপোনালৈ শুভকামনা থাকিলে আৰু এনেকৈ মহান কামবিলাক হৈ থাকক। আপোনাৰ জন্মস্থান তথা শৈশৱকাল আৰু শিক্ষা জীৱনৰ লগতে চাকৰি জীৱনৰ বিষয়ে অলপমান জনাব নেকি? এইটো ঠিকেই আছে। মই জন্ম হৈছিলোঁ নগাঁও জিলাৰ পকামুৰা দিছিয়াল সত্ৰত। তাতে ডাঙৰ হৈ LP স্কুলটো IVT LP স্কুলত পঢ়িলোঁ আৰু হাইস্কুল পঢ়িলোঁ ৰাইডিঙীয়া হলিৰাম শইকীয়া হাইস্কুলত। তাতে পঢ়ি হাইস্কুল যিমান শেষ কৰি মই ITIত নাম লগালোঁ নগাঁও ইলেক্ট্ৰিচিটি পঢ়িলোঁ, ইলেক্ট্ৰিকেল পঢ়ি পেলাই তাৰ পঢ়া শেষ কৰি শেষৰ 30 তাৰিখে পৰীক্ষা শেষ হৈছে, আমাৰ 3 তাৰিখেই এপইণ্টমেণ্ট হ'ল। তেতিয়া ৰিজাল্টেই দিয়া নাই। তেতিয়া আমাৰ অসমত ইমান মানে টেকনিকেল মানুহৰ অভাৱ আছিলে সেইকাৰণে মোৰ তেতিয়া চাকৰি হ'ল শ্বিলং, বৰপানী, চুমেৰ, উমিয়াম পাৱাৰ হাউচ। সেই প্ৰজেক্টটো আছিলে উত্তৰ পূব 7খন ৰাজ্যৰ ভিতৰত বৃহত্তম প্ৰজেক্ট। 1964ত সেইটো প্ৰজেক্টৰ কাম আমি কৰিছিলোঁ। আৰু সেই কাম কৰিবলৈ অকল অসমত তেতিয়া লেবাৰে বুলি কওক, ইঞ্জিনিয়াৰে কওক, কেৰাণীয়ে কওক অলপ কম আছিলে পঢ়া সেই সময়ত। বাহিৰৰ পৰাও মানুহ আনি পেলাই তাত কাম কৰিবলগীয়া হৈছিলে। প্ৰায় 10-15 মানুহে তাত দিনে ৰাতিয়ে কাম কৰিব লাগে। আৰু আমি তাতেই এপইণ্টমেণ্ট হ'ল উমিয়াম পাৱাৰ হাউচ কণ্ট্ৰল ৰুমত। আমি তাত আকৌ এপইণ্টমেণ্ট হৈছে জাপানৰ ইঞ্জিনিয়াৰ আনিছে আৰু জেকছ লিভিনৰ ইঞ্জিনিয়াৰ আনিছে বাটাৰফ্লাইৰ কাৰণে। জাপানীখিনি আনিছিলে কণ্ট্ৰল ৰুমৰ কাৰণে, আৰু টচিবা ইঞ্জিনিয়াৰ আনিছে চুইচবিলাক বনাবৰ কাৰণে। সেইকাৰণে আমি সৌভাগ্যৱান যে আমি জাপানৰ ইঞ্জিনিয়াৰৰ লগত কাম কৰিছিলোঁ। আৰু আমি দৰমহা পাইছোঁ 150 টকা। আমি তেতিয়া ভাবিছিলোঁ যে আমি দৰমহা পাইছোঁ 150 টকা এমাহত, আৰু তেওঁলোকে দৰমহা পায় 328 টকা এদিনত। আৰু এই চেনেলৰ যোগে সকলোৱে জানেই কি জানে, আজিকালি পঢ়া শুনা কৰা ল'ৰা ছোৱালী জাপানী মানুহে ইংৰাজী ক'ব নাজানে। জাপানে পৃথিৱী সকলো শাসন কৰিলে ইংৰাজীয়ে, জাপানী মানুহক শাসন কৰিব নোৱাৰিলে। সেইকাৰণে জাপানত ইংৰাজী নাই। সেইকাৰণে তেওঁলোকে যেতিয়া ইণ্ডিয়ালৈ আহে, দিল্লীত 3 দিন কৰি আহে, টিউশ্যন ক্লাছ কৰি আহে, ট্ৰেইনিং লৈ আহে। ট্ৰেইনিং লৈ আহে কৰিবৰ কাৰণে, ভাৰতৰ ইংৰাজীটো জানিবৰ কাৰণে। তেওঁলোকে আহি তেওঁলোকৰ লগত কাম কৰোঁতে আমি প্ৰথমতে আচৰিত হৈছিলোঁ যে যাম, খাম, কৰিম, থাকিম, শুম, এইবিলাকত চব ক'ব যে অ'কে, খাম চাম যি হওক, কামটো হোৱাতে সেইবিলাক অ'কে। নেযাওঁ, নেখাওঁ, নকৰোঁ, নেযাওঁ, এইবিলাকত হ'ল নেযোৱাটোত হ'ল নাইচ। এই দুটা ইংৰাজীয়ে ভালদৰে শিকি আহে জাপানীবিলাকে। আৰু মোৰ এটা কথা স্মৰণীয় হৈ এতিয়াও আছে, 64ৰ কথা। তেওঁৰ নাম আছিলে কাটছৰা, জাপানী। সেই ইঞ্জিনিয়াৰজনে ইমান মানে কি ক'বলৈ সেই ভাষা নাই, ইমান জানে। তেওঁৰ আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰ এজন হ'লে গোটেই কামখিনি অফিচৰ কাম জানিব লাগিব, ৰাস্তাৰ কাম জানিব লাগিব, পাৱাৰ হাউচৰ কাম জানিব, মিটাৰৰ কাম জানিব লাগিব,
বাল্বৰ কাম জানিব হেৰি কাম গোটেইখিনি আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰে জানিব লাগিব কিন্তু জাপানৰ ইঞ্জিনিয়াৰে এটা ছাবজেক্টহে পঢ়ে তেওঁ যিটো ছাবজেক্ট ধৰি লোৱা তেওঁ এটা মিটাৰৰ কাম কৰে সেই ইঞ্জিনিয়াৰজনে অকল মিটাৰখিনিহে কণ্ট্ৰল ৰুমটোহে কানেকশ্যন কৰি পেলাই কণ্ট্ৰল ৰুম কেনেকৈ কৰে সেইটোহে কোৱা যায় আৰু যিজন ইঞ্জিনিয়াৰে জেনেৰেটৰ কাম কৰে সেইটো হেৰি কণ্ট্ৰল ৰুমৰ ইঞ্জিনিয়াৰটোৱে জেনেৰেটৰ ইঞ্জিনিয়াৰটোৰ লগত কাম কৰিব নোৱাৰে আৰু ইমান সূক্ষ্ম ইমান পৰিপাটিকৈ ইমান কম বয়স কেনেকৈ কাম কৰে আমি সেই তেখেতৰ পৰা বহুতখিনি ক'ব নাপায় আমি বহুতখিনি জ্ঞান পালোঁ সেইটো তেওঁৰ কৃপাত তাত কৰিলোঁ তাৰপিছত চেৰাপুঞ্জীত চিমেণ্ট ফেক্টৰী হৈছিলে তেতিয়া আৰম্ভ কৰিছিলে এই চেৰাপুঞ্জীও চিমেণ্ট ফেক্টৰীও আমাৰ সব গৈ পেলাই তাত কাম কৰিছিলোঁ হেৰিৰ কাৰণে লাইটৰ কামখিনি লাইটৰ কৰা মানুহ হেৰি লাইন হেৰি কৰা এইবিলাক মানুহ নাছিলে বৰ কম আছিলে বিহাৰী কিছুমান আছিলে আমি তাত কৰিলোঁ তাৰপিছত আকৌ হেৰিতে উমিয়াম পাৰছৰ লগতে 7 বছৰ আমি অতিবাহিত কৰিলোঁ ওলৈ তলৈ গৈছোঁ তাৰ পৰা পঠাইছে ইঞ্জিনিয়াৰে আমি জাপানীৰ লগত কাম কৰাৰ কাৰণে নতুন যিবিলাক ছুইচ পাৱাৰ হাউচ হৈছে তালৈ আমাক পঠাইছে আমি গৈছোঁ চাইছোঁ কৰিছোঁ কিবা 2-3 মাহ 2-7 দিনলৈকে থাকি কাম কৰিছোঁ কৰি আকৌ আহি বৰপানীত হেৰি কৰি তাৰপিছত 7 বছৰ তাত কাম কৰি 71ত মই নগাঁও নতুনকৈ হোজাই চাব ডিভিজন এই ৰহা চাব ডিভিজন হৈছে ৰহা চাব ডিভিজনলৈ হেৰি হৈ বদলি হৈ আহিলোঁ বদলি আহি ৰহা চাব ডিভিজনৰ আণ্ডাৰত মৰিগাঁৱতো তেতিয়া লাইন নাই ৰহা চাব ডিভিজনৰ আণ্ডাৰতহে মৰিগাঁও চাব ডিভিজন আছিলে মই তাতে ৰহা চাব ডিভিজনৰ পৰা আমি 12 পূজা বুলি এনেকুৱা জেগাত ছুইচাইড পাতিলোঁ তাতে আহি পেলাই নগাঁও ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আহি মোক দেখিলেহি মহন্ত দেখোন ইয়াত আপুনি কেতিয়া আহিলে আপুনি মোক জইন কৰা নাই কিয় বুজিছা মই আপোনাৰ তালৈকে জইন ৰিপৰ্ট পঠিয়াইছোঁ কৈছে নহয় আপুনি ইয়াত কাম কৰিব নালাগে আমাৰ নগাঁৱত হেৰি ইলেক্ট্ৰিচিটি হেৰি এই কণ্ট্ৰল ৰুম বনাবগৈ লাগে আপুনি কাইলৈ আপুনি নগাঁৱত জইন কৰিব মই অৰ্ডাৰটো দি আছোঁ আকৌ এই চাব ডিভিজনৰ পৰা মই আকৌ নগাঁও ডিভিজনলৈ ট্ৰেন্সফাৰ হৈ আকৌ নগাঁও পাৱাৰ হাউচত সেই একে কামেই অলপ পাৱাৰ হাউচৰ বৰপানী পাৱাৰ হাউচৰ ইয়াৰ কামটো প্ৰায় একে সকলো একে নহয় প্ৰায় একে কাম কৰি আছিলোঁ থাকোঁতে তেনেকৈ কৰি থাকোঁতে তেতিয়াই আকৌ চামগুৰিত নতুনকৈ যিটো লাইন আমাৰ নামৰূপ আৰু বৰপানী বঙাইগাঁৱলৈ গৈছে সেই হেৰিটোৰ পৰা কাৰেণ্ট ড্ৰপ ৰাখিবৰ কাৰণে চামগুৰিত এটা 33 kV ট্ৰেন্সফৰ্মাৰ হেৰি বনালে পাৱাৰ হাউচ তাত পাৱাৰ হাউচ বুলি নকয় সেইটো কণ্ট্ৰল ৰুম বুলি কয় সেই তাত বনালে তাত আকৌ মোক চামগুৰি ইঞ্জিনিয়াৰে আমাৰ নগাঁও ইঞ্জিনিয়াৰ বিচাৰি পেলাই মহন্তক অলপ দিন মোৰ কাৰণে মোক ইয়াত দিয়ক আকৌ মই গৈ সেই তাত এখেতে মোক দিয়াৰ কাৰণে মই তাত চামগুৰিত কাম কৰি কটালোঁ তাৰপিছত চামগুৰিত কাম কৰি থাকোঁতে আকৌ নগাঁৱত অসুবিধা হোৱাৰ কাৰণে নগাঁৱলৈ মোক ফ'ৰমেন হিচাপে মোক নগাঁও পাৱাৰ হাউচলৈ বদলি কৰে নগাঁও পাৱাৰ হাউচতে মই 4 চনত 2004 চনত মই নগাঁও পাৱাৰ হাউচৰ পৰাই চাকৰি জীৱন ৰিটায়াৰ হৈছোঁ অৱসৰ লৈছোঁ সেয়াই মোৰ চাকৰি জীৱনৰ ইতিবৃত্তি এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপমান জনাব নেকি এতিয়ানো এই মোৰ বুঢ়া বয়সত মই কি ভৱিষ্যত কল্পনা আছে মোৰ ভৱিষ্যত কল্পনা যিটো আছে সেইটো অকণমান বহু বয়স হোৱাৰ কাৰণে গাত বল নাই কাৰণে মই যিসকল উঠি অহা চামকে মোৰ কাৰ্বি আংলঙৰ উঠি অহা চামান আৰু অসম গভৰ্ণমেণ্টে যদি চকু ফুৰাই চায় তেতিয়াহ'লে য'ত কাৰ্বি আংলঙৰ সত্ৰখন পাতিছোঁ তাতে আৰু অলপ সহায় কৰি হাত উজান দি পেলাই এটা গেট কৰিব লাগে ডাঙৰকৈ মেইন ৰাস্তাটোৰ কাষত এটা গেট কৰিব লাগে যে ইয়াত এখন সত্ৰ আছে
অহা যোৱা মেইন ৰাস্তাত অহা যোৱা কৰিলে কাৰ্বি মানে বৰবিলাক বহুতেই নাজানে। সেইকাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ, যাতে ডাঙৰকৈ এটা দিছাল সত্ৰৰ গেট তাত বনাবলৈ অসম গভৰ্ণমেণ্টে আৰু পাহাৰীয়া কাৰ্বি আংলং স্বায়ত্ত শাসতে গভৰ্ণমেণ্টে যাতে অলপ হাত উজান দি পেলাই কামটো কৰিব পাৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মন কৰিলে সেইটো কৰিব পাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি সত্ৰৰ প্ৰতিষ্ঠা কৰাৰ দিনাখন নিমন্ত্ৰণ কৰিম বুলিও দুই এজনে কৈছে, জানো কি কৰে তেখেতেহে জানে। এই কথাখিনি আপোনালোকৰ চেনেলৰ যোগেদি ক'বলৈ পাই মই সন্তুষ্ট হৈছোঁ। আৰু বুঢ়া বয়সত তাতে গৈ যদি সত্ৰৰ লগতে হাতী বহা পাওঁ, তাতে গৈ পেলাই দুয়ো আমাৰ বুঢ়া বুঢ়ী দুইটা গৈ তাতে থকাৰ মন আছে। আৰু এতিয়া আমি পৰিকল্পনা কৰিবলৈ গাত শক্তি নাই, বুঢ়া হ'লোঁ। এতিয়া 78 হ'ল মোৰ বয়স। এই 78ত মই পৰিকল্পনা কৰি পেলাই মোৰ এই পৰিকল্পনাখিনিৰে মই তলৰ চামৰ যিখন উঠি অহা আছে তেওঁলোকলৈ মই এৰি থৈ গৈছোঁ। মোৰ পৰিকল্পনা এইটোৱে। আৰু এটা পৰিকল্পনা আছিলে, এই মাটি টুকুৰা মোৰ আৰু 4 বিঘা মাটি দিলে, এই 4 বিঘা মাটি 2 বিঘা মাটি অলপ দূৰত আছে। সেই 2 বিঘা মাটিত এটা দৌল হ'ব লাগে। সত্ৰ থাকিলে দৌল থাকে। সেইকাৰণে সেই দৌলটোৰ কাৰণেও যদি অসম গভৰ্ণমেণ্টে বা কাৰ্বি আংলঙৰ স্বায়ত্ত শাসত পৰিষদে যদি কিবা হাত ওজন দিয়ে, সেই দুটা বস্তু যাতে হৈ উঠে। আজি নহ'লেও 600 বছৰ, এতিয়া যেনেকৈ 600 বছৰ 675 বছৰত সত্ৰখন হ'ল, তেনেকৈ আৰু 675 বছৰ পিছত যদি দৌলখন হ'বলৈ মই বাঞ্ছা নকৰোঁ। হ'ব এদিন যে তাত দৌলখন নহ'ব সেইটো মানে নাই, কিন্তু যাতে 675 বছৰলৈ নাথাকি 6 বছৰৰ ভিতৰতে যাতে দৌলখন কাৰ্বি আংলঙত অসম গভৰ্ণমেণ্টৰ হেৰিত যাতে হৈ উঠে, তাৰ কাৰণে মই সকলো লোকে প্ৰাৰ্থনা কৰিছোঁ, যাতে সেই কামটো হ'বলৈ সকলোৱে অকণমান কৃপা কৰে। শেষত মোৰ এই অনুষ্ঠানলৈ আহি আমাক উপকৃত কৰাৰ বাবে আপোনাক ধন্যবাদ তথা সেৱা জনোৱাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকৰ এই প্ৰচেষ্টাতে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে অসম গভৰ্ণমেণ্টৰ আৰু পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ স্বায়ত্ত শাসন পৰিষদে যিখিনি সহায় কৰিলে, সেই সহায়ৰ কাৰণে আজি এই সত্ৰখন প্ৰায় হৈ গ'ল প্ৰতিষ্ঠা হোৱা নাই, এইকেইদিনতে প্ৰতিষ্ঠা হ'ব। এই সকলো সহায়ৰ হ'ল অসম গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং স্বায়ত্ত শাসনত। তেখেতসকলকো আমি এই চেনেলৰ যোগে ধন্যবাদ দিছোঁ। আৰু আমাক যে আপোনালোকে মাতি আনি এইকণ সুবিধা দিলে, আপোনালোকৰ সুবিধাকণ পাই মই অসমৰ সকলো ৰাইজকে সেৱা লৈছোঁ। আৰু তেখেতসকলে যাতে কাৰ্বি আংলং সত্ৰলৈ আহক, চাওক কি হৈছে তাত, কাৰ্বি আংলঙত কেনেকুৱা পৰিস্থিতি, কি কাৰণে সত্ৰ পাতিব হৈছে, সত্ৰত কি কৰিছে সত্ৰই, সকলোকে মই কাৰ্বি আংলং সত্ৰলৈ চাবলৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু যদি সুবিধা হয় মই এই চেনেলৰ যোগে সকলোকে জনাম, প্ৰতিষ্ঠা দিৱসটোলৈ সকলোটি যেন তাত আহি আমাক উপকৃত কৰে। আৰু আমাৰ প্ৰণামী মহন্তই আমাক মাতি আনি এই সুবিধাটো দিয়াৰ কাৰণে তেওঁ অশেষ ধন্যবাদ তেখেতকো দিছোঁ। তেওঁৰ জীৱন ধন্য হওক আৰু ভৱিষ্যতলৈ তেওঁৰ যি ল'ৰা ছোৱালী তেওঁ হৰগৌৰী বসুতে হওক, তেওঁলোক সকলোৰে যেন পঢ়া শুনাত হওক, এনেকৈয়ে যাতে আগবাঢ়ি যায় তালৈকে মই আশীৰ্বাদ দিছোঁ। অসমৰ অৰ্থনীতিত এক অনন্য সংযোজন কুমাৰ ইঞ্জিনিয়াৰিং। পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ৰিক্সু, স্কুটাৰ আদি প্ৰডাক্টেৰে উত্তৰ পূব ভাৰতৰ এক ফাষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী। কুমাৰ ইঞ্জিনিয়াৰিং, মানুহৰ সৈতে মানুহৰ বাবে।
টেষ্টি খানা খাবলৈ কোনেনো ভাল নাপায় আপুনিও ভাল পায় ময়ো ভাল পাওঁ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰৰ কাৰণে আহক হলিডে কেফে লগতে বাৰ্থডে পাৰ্টি মেৰিজ এনিভাৰ্চাৰী পাৰ্টিৰ কাৰণে ৰিজনেবল দামত এপ্ৰপ্ৰিয়েট প্লেচেই হৈছে হলিডে কেফে এই মাল্টি কিউজিন কেফে জু ৰোড জোনালী বাছ ষ্টপেজ অপজিট দুৰ্গা মন্দিৰ আৰু লগতে হোম ডেলিভাৰীৰ কাৰণে তলত দিয়া নম্বৰত যোগাযোগ কৰক টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই